We want ST. We want ST. ST हमनी के देख लगी नहीं तेले नहीं छोड़म ST हमनी के देख लगी नहीं तेले नहीं छोड़म We want ST. We want ST. ST our birthright. ST our birthright. We want justice. We want justice. We want land pata. We want land pata. आदिवासी छात्र संस्था जिंदाबाद आशा जिंदाबाद आदिवासी छात्र संस्था तिनसुकिया जिला समितिर उद्योगत আজি 9 আগষ্ট বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ অসমৰ লগতে তিনসুকিয়াতো আজি আমি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ডিসি ছাৰৰ যোগেদি এটা স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ গৈছো যেহেতু অসমত বসবাস কৰা প্ৰায় 1.5 কোটি আদিবাসী লোকসকলৰ যেটো হৰ্মাংগীন সাংবিধানিক অধিকাৰ সুৰক্ষাৰ বিষয়লৈ বিশেষ আমি জনজাতিকৰণৰ মৰ্যাদা যেটো আমি বাৰ্থ ৰাইট আমাৰ জন্মগত অধিকাৰ সেই অধিকাৰটো আমি পাবৰ কাৰণে আজি এই স্মাৰক পত্ৰত অনিবিষ্ট প্ৰথমে আমি কৰিছো দ্বিতীয় দাবী হৈছে মাটিৰ অধিকাৰ ভূমিৰ পট্টাৰ অধিকাৰ আপোনালোকে জানে ভূমি according to 1886 chapter 10 ৰ মতে আমি ভূমিৰ অধিকাৰ পোৱাটো আমি যোগ্য সমগ্ৰ ভাৰতত আদিবাসী লোকসকলে ভূমিৰ অধিকাৰটো পাইছে কিন্তু অসমত আজি যুগ বসবাস কৰি আজি বিশেষকৈ চাহ বাগিচা এলেকাত সিলিং সাৰপ্লাস গেজেং ল্যান্ড অতিৰিক্ত পতিত ভূমি যিসকল ভূমি আছে যিবিলাক ভূমি আছে এই ভূমিবিলাক যিবিলাক ৰিটায়াৰ হৈ যোৱা শ্ৰমিকসকলে প্ৰথমে প্ৰিফাৰেন্স পাব লাগিছিল যিসকলে তাত পাৰ্মানেন্ট ওয়াৰ্কাৰ্ছ সকলে তাত বসবাস কৰি আছে যুগ ধৰি এওঁলোকে মাটিৰ অধিকাৰটো পাব লাগিছিল যিবিলাক লেবাৰ কোৱাৰ্টাৰ সেই কোৱাৰ্টাৰৰ ভূমিৰ অধিকাৰটো পাব লাগিছিল হেইটো নিদি পেলাই আজি কি কৰিছে বণিক গোষ্ঠী লোকসকলক এই বৰ্তমান হাকনিৰ্দিষ্ট বিজেপি চৰকাৰখনে বাগিচা উচ্ছেদ কৰি বাগিচাৰ ভূমিবিলাক অন্য বণিক জনগোষ্ঠীসকলক দি আছে স্পষ্ট কথা অনাগত দিনবোৰত অসমত বসবাস কৰা প্ৰায় 1.5 কোটি আদিবাসীসকলক যদি বাগিচা এলেকাৰ যিবিলাক আদিবাসী লোকসকল শ্ৰমিক লোকসকলক ভূমিৰ অধিকাৰ যদি নিদিয়ে কেৱল নিউজত আৰু সোশ্যাল মিডিয়াত কলে নহব মাটিৰ চাৰিসীমা আৰু ডকুমেন্টটো শ্ৰমিকৰ হাতত তুলি দিব লাগিব স্পষ্ট কথা যদি তুলি নিদিয়ে তেনেহলে অনাগত দিনবোৰত পঞ্চায়ত ইলেকশন আহি আছে এমএলএ ইলেকশন আহিছে এই ইলেকশনত কিন্তু স্পষ্ট কথা হদৌ অসম আদিবাসী ছাত্ৰ সন্থা সমগ্ৰ অসমত বৰ্তমান হাকনিৰ্দিষ্ট বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলি প্ৰত্যাহ্বান দিব হাকনৰ পৰা পৰাস্ত কৰিবৰ কাৰণে স্পষ্ট কথা লগতে আমি ক'ব খুজিছো যে অসমত বসবাস কৰা আদিবাসী লোকসকলক জাতি বা উপজাতি কাষ্ট বা সাবকাষ্টৰ নামত জাতিগত প্ৰমাণ পত্ৰ দিব লাগিব আপোনালোকে জানে 2022 চনত গভৰ্ণৰ অফ আসাম গভৰ্ণৰে এটা নটিফিকেশন দিছিল তাত স্পষ্ট কৈছে যে ট্ৰাইব বা সাব ট্ৰাইবৰ নামতে জাতিগত প্ৰমাণ পত্ৰ দিব লাগে বাট অসম চৰকাৰে কি কৰিছে বাগিচা এলেকাত বসবাস কৰা যিবিলাক আদিবাসী লোকসকল আছে এওঁলোকক টি ট্ৰাইব অৰ এক্স টি ট্ৰাইব বুলি দিছে আৰু যিসকল গাঁৱত আছে এওঁলোকক এক্স টি ট্ৰাইব বা প্ৰাক্তন সাহ জাতি বা উপজাতি জাতি বা জনগোষ্ঠী বুলি সাৰ্টিফিকেট দিছে এইটো আদিবাসী ছাত্ৰ সন্থা ঘূৰ বিৰোধ কৰিছো নিন্দা কৰিছো কাৰণ তা গভৰ্ণৰ অসম চৰকাৰৰ গভৰ্ণৰে দিয়া যেটো নটিফিকেশন তাকো অসম চৰকাৰে কেনেকৈ এইটো মানে অবহেলিত কৰিছে এইটো কিন্তু ৰহস্যজনক আৰু এইটো বৰ আচৰিতজনক স্পষ্ট কথা এই তিনটা যদি দাবী পূৰণ নহয় অনাগত দিনবোৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে কিন্তু মুকলি প্ৰত্যাহ্বান জনাইছো যিকোনো পৰ্যায় হলো মুকলি প্ৰত্যাহ্বান দিছো বিজেপি চৰকাৰক আমি হৰুৱাবলৈ গাদি চুট কৰিবলৈ কিন্তু ওলাই আহিবলৈ আমি বাধ্য হ'ম